নমস্কাৰ বাইদেউ ভণ্টিসকল, আজি মই কচুৰ বৰা কৰিম। এই যে কচুটো এই পানীত যে হয় লম্বা লম্বা কচু, এই কচুখিনি মই কাটি লৈছোঁ এনেকা কৰি, একদম টুকুৰা কৰা নাই মাজেৰে। আৰু এইটো একদম এনেকা। এতিয়া মই এইটো আগতে অকণমান নিমখ দি কেনে বইল কৰি ল'ম। কাটাখিনি দেখাব পৰা নাই, এই একদম ফাৰি ফাৰি লৈছোঁ। যেতিয়া মছলাটো সোমাই এনেকা, এতিয়া মই গৰম জলত বইল কৰি ল'ম অকণমান নিমখ দি কেনে। বৰাৰ বাবে মই ৰেডি কৰিছোঁ একদম ধনিয়া, হালধি, জিৰা, শুকান জলকীয়াৰ গুড়া, হালধি আৰু অকণমান চুজি দিছোঁ। এইটো বেচন হয়, একদম পানীতে ধুনীয়াকৈ গুলি থৈ দিম। চুজিটো অলপ ফুলি যাব। ধুনীয়াকৈ গুলি ল'ম, শুকানকৈ গলিম। ধুনীয়াকৈ মই গুলি ল'লোঁ। একদম ভিডিঅ'টো কেমেৰা দেখাব বহুত অসুবিধা হয়। ধুনীয়াকৈ গুলি লৈছোঁ। এতিয়া মই থৈ দিম এইটো। ইফালে আমাৰ কচুটো একদম বইল হৈ আছে। আজি এসপ্তাহমান হ'ল ভিডিঅ' দিব পৰা নাই, একদম ৰিচটো ডাউন হৈ গ'ল। গৰম পানীত দিয়াৰ লগে লগে ধুনীয়াকৈ চাওক আমাৰ ডিজাইনটো উঠি গ'ল। দেখাব পৰা নাই, ভালকৈ দেখাই আছোঁ। কচুখিনি ধুনীয়াকৈ বইল কৰি ল'লোঁ আৰু ডিজাইনটো উঠিছে ধুনীয়াকৈ। এতিয়া মই সেই বেটাৰত এইটো চুবাই চুবাই অকণমান থৈ দিম। আচলতে মই একদম নিমখে দিব পাহৰি গৈছিলোঁ। এতিয়া মই একদম ভালকৈ নিমখৰ লগত সানি ল'ম। ইফালে তেলটো মোৰ গৰম হৈ আছে। এটা দিলোঁ উল্টাই দিম এতিয়া। এই বৰাকেইটা হৈ গ'ল মোৰ, একদম ভাজাৰ নিচিনা হৈছে ধুনীয়াকৈ। গোটেইখিনি মই এনেকা ফ্ৰাই কৰি ল'ম। একদম ধুনীয়াকৈ হৈ গ'ল, চাগে একদম সজাৰ নিচিনা লাগি আছে। ইফালে মোৰ জলকীয়াৰ বৰাটো হৈ গ'ল, ইফালে নেমু টেঙা, ইফালে ধুনীয়াকৈ এতিয়া গৰম ভাতৰ লগত খাম।